Hello friend, good morning. Back to my channel. তো আজি মই একেদিন কত ফুৰিব যোৱা নাই আৰু ফুৰিব নোযোৱা কাৰণে সদায় মানে ৰুমৰে ভিডিঅ' দিয়া হৈ আছে আৰু ৰুমৰ ভিডিঅ'টো সদায় দিলে আপোনালোকৰ বৰিং লাগে জানো কিন্তু উপায় নাই আৰু মাজতে যোৱা কথা আছে যাওক আপোনালোকে বেলেগ ভিডিঅ' চাব পাব আজি আৰু ৰুমৰটোৱে দেখাওঁ তো এয়া শুকান মাছ নিচলা মাছ আৰু নিচলা মাছত দিবৰ কাৰণে কেঁচা জলকীয়া আদা অকণমান নহৰু আৰু পিঁয়াজ কাটি লৈছোঁ এইখিনি ভাজি লৈ কিনে পিচিম আৰু এইফালে দালি বনাম আৰু এইফালে ভেন্দি তো এইখিনি এতিয়া বনাই লওঁ বনোৱাৰ পিছত আৰু আজি মোৰ কাম হৈ গ'ল বিচনা চিচনা উঠোৱা হৈ গ'ল এইবিলাক হৈ গ'ল সেই কামবিলাক হৈ গ'ল খালি বনোৱা কামটো আছে বনোৱা কাম পিছত বাচন চাচন ধুই এই আগৰ দৰে আৰু দোকানত যাম তো এতিয়া বনাই লওঁ এটা এটাকৈ গোটেইখিনি আগতে শুকান মাছখিনি ভাজি লৈ ঠাণ্ডা হ'ব দিওঁ তেতিয়ালৈকে ভেন্দি আৰু দালিখিনি বনাই ল'ম মই হৈ গ'ল ঠাণ্ডা হ'ব দিছোঁ ঠাণ্ডা হোৱাৰ পিছত পিছে লওঁ এতিয়া ভেন্দি ভাজিখিনি বনাই লওঁ আৰু মই আচাৰ বনাইছিলোঁ এই আচাৰটো বাঁহৰ গাজা আৰু ভোট জলকীয়া আৰু এইটো এনেই নিমখত দি থৈ দিছিলোঁ ভোট জলকীয়া দি আৰু খাবৰ কাৰণে ইমান বঢ়িয়া হৈছে এইটো বহুত টেষ্টি হৈছে আৰু এইটো এটা এই হলফলি এনেকৈ নিমখ আৰু শুকান জলকীয়াৰ গুড়ি দি পেলাই থৈ দিছিলোঁ আৰু খাব ইমান ভাল হৈছে ন বহুত ভাল হৈছে এইটো বেছি টেষ্টি হৈছে খাবৰ কাৰণে তো এইটো প্ৰথম যেতিয়া শ্বিলঙৰ পৰা অনাটো আপোনালোকক দেখাইছিলোঁ শ্বিলঙৰ পৰা যেতিয়া আনিছিলোঁ যেতিয়া কেঁচাই কেঁচাই খাইছিলোঁ মানে ইমান টেঙা আছিলে তেতেলী টেঙাতকৈও বেছি টেঙা কিন্তু এতিয়া এনেকৈ ভিজাই ৰখাৰ পিছত টেঙাটো অলপ কমিছে কাৰণ নিমখ আৰু জলকীয়াৰ হেৰিটো সোমাই গৈ মানে এতিয়া খাবৰ কাৰণে ইমান ভাল লগা হৈছে ন মই এনেই ওলাই যেতিয়া টেঙা খাব মন যায় ওলাই খাই থাকোঁ এটা এটা ইমান টেষ্টি হৈছে মানে আপোনালোকে কেতিয়াবা শ্বিলঙত গ'লে এইটো লৈ আহিব মোৰ ভিডিঅ'ত আছে সেইটো দিয়া কেনেকুৱা বস্তুটো দেখোঁতে আৰু এইটো বজাৰত নাপায় আচলতে এইটো মানে আমাৰ যেনেকুৱা মেইন ৰোডত ফুটপাথত বহি থাকে লৈ কিনে তেনেকুৱা মানে বহি থাকে মাইকীবিলাকে লৈ কিনে আৰু সেইটো ছিজন বাই আছে আপুনি জানুৱাৰী ফেব্ৰুৱাৰী মে এনেকুৱাত গ'লে এই ফলটো পাব আৰু জুন জুলাইত গ'লে এইটো নাপাবও পাৰে কাৰণ ছিজন নাথাকে এইটো গতিকে আপোনালোকে এনেকৈ আনি বনাই থৈ খাই চাব বহুত বঢ়িয়া লাগে খাই এতিয়া চব বনোৱা হৈ গ'ল ইফালে দালি বনোৱা হৈ গ'ল আৰু ইফালে ভেন্দি ভাজিও হৈ গ'ল আৰু এই মাছৰ চাটনিখন পিচিলোঁ পিছা হৈ গ'ল এতিয়া বাচনখিনি ধুব আছে তাই ইয়াত ধুই আছে বাচন ইফালে ময়ো কাম কৰি তো এতিয়া এই ধোৱা হ'লে আৰু ময়ো বাচনখিনি ধুম ধুই গা চা ধুই ওলাই যাম আৰু দোকানত দোকানত ঘূৰি আছোঁ কাম চাম নাই আমরা
কাপোৰে হয় এইটো মানে ইয়াৰ ঘৰত এতিয়া গৰম দিন কলাৰ আছিলে আৰু অলপ ডাঙৰি টাইপ আছিল সেইটো কাটি মানে স্লিভলেছ বনাই দিলোঁ আৰু কলাৰটো কাটি দিলোঁ এনেই ঘৰতে ৰাতি মানে পিন্ধিম বুলি কাপোৰটো বঢ়িয়া কটন কাপোৰ হয় একদম মোলায়ম বহুত ভাল কাপোৰটো সেইটো কাৰণে মই পেলাই দিয়া নাই আৰু এইটো বনাই ল'লোঁ কিবা পেণ্ট টাইপ আছিলে পেণ্ট মাৰি জোৰা মাৰি দিলোঁ মাজেদি চিলাই মাৰি এতিয়া নাইটি টাইপ হৈ গ'ল বস্তুটো মানে চিধা চিধি নাইটি টাইপ হৈ গৈছে তো এইটো কৰিলোঁ এইটো কৰি ভাত খালোঁ টিফিন খালোঁ টিফিন খাই অলপ কৰিছোঁ এতিয়া ভাবিছোঁ দোকানখন অলপ লেতেৰা হৈ আছে অলপ কাপোৰ চাপোৰবিলাক কৰি আছে দোকানখন অলপ চাফা কৰি লওঁ আৰু এইবিলাকো কৰি আছে বুটাম চুটামবিলাক কৰি আছে এইবিলাক অলপ চাফা কৰি লওঁ বহুত দিন দোকানখন চাফাও কৰা নাই এইবিলাক বুটামবিলাক পৰি গৈছে এইবিলাক অলপ ঠিক কৰি লওঁ অলপ চাফা চাফা কৰি লওঁ তো আৰু এইবিলাকত ধুলিছে এইবিলাক তো মই ভাবিছোঁ এতিয়া বহি মানে আমনি লাগি গৈছে সেইটো কাৰণে ভাবিছোঁ অকণমান চাফাই কৰি লওঁ এই এটা দুটা বুটামৰ কাৰণে কিনিব যাব লগা হয় আৰু এটা দুটাটো নিদিয়ে পুৰা পেকেট আনিব লাগে পেকেট আনিলেও মানে এনেকৈ পৰি থাকে মানে ইয়াতে বহুত ৰকমৰ মানে বুটাম থাকি আছে কেতিয়াবা এটা লাগে কেতিয়াবা দুটা লাগে কেতিয়াবা অলপ বেছিকৈ লাগে কিন্তু এনেকৈ থাকি থাকি চব বুটাম মানে মিক্স হৈ গৈছে আৰু কিমান ধৰণৰ বুটাম মিক্স হৈ গৈছে সেইবিলাক তো বাছি বাছি মই এই ডাব্বাটোত থৈ দিওঁ এতিয়া বুটামখিনি আগত বাছি লওঁ তাৰপিছতে আজি মানে গোটেইখিনি চাফা কৰিম বহুত ধূলি হৈ গৈছে চাফা তাফা কৰি তাৰপিছত দেখাম আপোনালোকক হেল্ল' ফ্ৰেণ্ড এতিয়া ঘৰত আহি পালোঁ আৰু বনোৱাই আছে দিনৰে বনোৱা আছে সেয়াই খাই কিনে এতিয়া শুম আৰু বিচনাখনো পাৰি ল'লোঁ তো আজিলৈ ইমানে বাই বাই আৰু কাইলৈ আকৌ লগ পাম মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত লিখিব আপোনালোকক কেনেকুৱা লাগিছে আৰু মই দিয়া ৰেচিপিটো বনাইও খাই চাব কেনেকুৱা লাগে আমি এনেকুৱাই বনাই খাওঁ তো আপোনালোকেও ট্ৰাই কৰিব খাব তো আজিলৈ বাই বাই গুড নাইট গুড চৰি